স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ। আজি একেবাৰে এটা সৰু সিম্পল টপিক লৈ আহিছোঁ, যিটো হৈছে আমাৰ ইণ্টাৰ্ণশ্বিপৰ সময়ত লিখা ৰিপৰ্টটোৰ সময়ত লিখাৰ কাৰণে যিখিনি আমি প্ৰথমতে লিখোঁ সেইখিনি হৈছে প্ৰথমতে আমি ইণ্টাৰ্ণশ্বিপত যিখিনি কাম কৰিলোঁ সেইখিনিৰ ওপৰত আমি যিটো ৰিপৰ্ট বনাওঁ, সেইটো ৰিপৰ্টটো বনাওঁতে আমি আৰম্ভণিত মানে কেনেধৰণে কি লিখোঁ, কি মানে কণ্টেণ্ট দিওঁ, সেইখিনি মই আপোনালোকক দেখাই দিছোঁ সুবিধাৰ্থে। তো প্ৰথমতে আমি স্বীকৃতি লিখোঁ, তাৰপিছত স্বীকৃতিত কি লিখিছোঁ সেইখিনি আপোনালোকে পঢ়ি চাব। তাৰপিছত নিজৰ ভাষাটো লিখিব পাৰে, জাষ্ট মই আইডিয়াটো দিছোঁ যে এনেকৈ লিখিলে হয়। আৰম্ভণি লিখোঁ, তাৰপিছত আমি যিখিনি ইণ্টাৰ্ণশ্বিপৰ সময়ত আমাৰ প্ৰশিক্ষাৰ্থীসকল থাকে সেইখিনিৰ বিৱৰণ দিওঁ। তাৰপিছত স্কুলৰ বিৱৰণখিনি দি দিওঁ। স্কুলৰ বিৱৰণত লিখা আছে, তাৰপিছত স্কুলৰ বিৱৰণৰ পিছত আমি দিওঁ মানে ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুলত যিখিনি কাম কৰে ৰাতিপুৱাৰ সময়ত বা যিখিনি দৈনিক কাৰ্য, ৰাতিপুৱা বুলি নহয় দৈনিক কাৰ্য কৰে সেইখিনি দিছোঁ। মই দুটাই দিছোঁ, প্ৰাৰ্থনা সভা আৰু মধ্যাহ্ন ভোজন। তো আপোনালোকে যদি অন্যান্য আৰু কিবা কৰিছে বা দেখিছে স্কুলত তেনেহ'লে এড কৰিব পাৰে, মই দুটাই দিছোঁ, আপোনালোকে বেছিও দিব পাৰে। তো এইখিনি আছিলে আজিৰ বিষয়টো। মই একেবাৰে সৰুকৈ দেখাই দিলোঁ আপোনালোকৰ সুবিধাৰ্থে। জাষ্ট মানে দেখাইছোঁ আপোনালোকে নিজৰ ভাষাটো বনাব পাৰে, এনেকুৱা নহয় যে এনেকুৱাকৈ লিখিব লাগিব, মই যেনেকৈ লিখিছোঁ তেনেকৈ নিজৰ ভাষাটো বনাই লিখিব পাৰে। জাষ্ট মই আইডিয়াটো দিছোঁ। এইখিনি আছিলে, ধন্যবাদ।